বন্ধুসকল এফালে যদি চাওঁ জিপ লাইনিং আৰু আনফালে দেখিছে এয়া খোৱা বোৱা মানে খাবৰ কাৰণে নানান ধৰণৰ মানে কি লাগে আপোনাক যিকোনো বস্তু দেখিছেনে খোৱাৰ কাৰণে কিমান সুবিধা আৰু এফালে দেখিছে ব্ৰহ্মপুত্ৰ কাৰ্নিভেল চাওঁ বলক। নমস্কাৰ বন্ধুসকল, এতিয়া আহি পালোঁ উইণ্টাৰ কাৰ্নিভেল মানে ব্ৰহ্মপুত্ৰ কাৰ্নিভেলত আহিছোঁ। আজি ব্ৰহ্মপুত্ৰ কাৰ্নিভেল চাওঁ বলক। এফালৰ পৰা যদি চাওঁ দেখিছে সন্মুখত মেলা কিমান ধুনীয়া মানে চকৰি মানে সৰু ল'ৰা ছোৱালীক ফূৰ্তি কৰোৱা খুব ধুনীয়া এটা জেগা আৰু লগতে ডাঙৰ কাৰণেও আছে। ভিতৰলৈ যাম এতিয়া সন্মুখৰ পৰা চাই লৈছোঁ। এয়া দেখিছেনে যদি বাহিৰৰ পৰা চাওঁ দূৰৰ পৰা মানে এৰিয়াটো ব্ৰহ্মপুত্ৰ পাৰত কিমান এটা সুন্দৰ দেখিছেনে পৰিৱেশটো। কাৰণ ফেষ্টিভেল চাব আহিলে ইয়াতে মানে এণ্ট্ৰি ফিজ থাকে। এখন কাইট ৰিভাৰ ফেষ্টিভেল ইয়াতে 50 টকা পাৰ হেড। যিহেতু বন্ধুসকল যিহেতু কাইট ৰিভাৰ ফেষ্টিভেল ভাল লাগিল চাই, অলপ হ'লেও ভাল লাগিছিল। ইয়াত দেখিছে জীৱন কাইট ৰিভাৰ ফেষ্টিভেল মানে ইয়াতে 50 টকা এণ্ট্ৰি ফিজ। আৰু এতিয়া আহি গ'লোঁ এয়া হৈছে কাৰ্নিভেল মানে ব্ৰহ্মপুত্ৰ কাৰ্নিভেল। ব্ৰহ্মপুত্ৰ কাৰ্নিভেলৰ ভিতৰত গৈ আছোঁ। যিহেতু ব্ৰহ্মপুত্ৰ পাৰত লাচিত ঘাট বুলি কোৱা যায়। ইয়াৰ লাচিতৰ প্ৰতিমূৰ্তি দেখা পাইছে অলপমানকৈ। যিহেতু গোটেই মেলাখনৰ লাইটে দেখিছেনে আঁতৰৰ পৰা কিমান ধুনীয়া এটা পৰিৱেশ। এতিয়া ভিতৰত সোমাই আহিছোঁ যেতিয়া দেখাই আছোঁ যিহেতু দেখিছে ব্ৰহ্মপুত্ৰ কাৰ্নিভেল 15 ডিচেম্বৰ টু 15 মাৰ্চ 2025 মানে মাৰ্চৰ 15 মাৰ্চলৈকে আছে এই মেলাখন। যিহেতু বন্ধুসকল বহুত দিন আছে, কোনে অহা নাই চোৱা নাই চাবলৈ আহিব, হয়তো বহুত আহিছেও। আজি যিহেতু মই ব্লগছ বনালোঁ সেই হিচাপত মানে কাৰ্নিভেলৰ কাৰণে 15 ডিচেম্বৰ টু 15 মাৰ্চলৈকে আছে। ইয়াতে যিহেতু কালচাৰেল শ্ব' আছে, কালচাৰেল প্ৰগ্ৰাম আছে, কোনে কাক ভাল পায় কাৰ প্ৰগ্ৰাম চাব সেই হিচাপতো আহিব পাৰিব। যিহেতু ইয়াতে দেখিছেনে সকলোৰে নামবোৰ লিখা আছে আৰু লগত ডেটবিলাকো লিখা আছে, কোনে কেতিয়া পাৰফৰ্ম কৰিব সেই হিচাপত ইয়াতে এখন ডাঙৰ হোৰ্ডিং লগোৱা আছে দেখা পাইছে। যিহেতু এয়া ব্ৰহ্মপুত্ৰ কাৰ্নিভেল গুৱাহাটীৰ। আৰু এতিয়া এণ্ট্ৰি টিকেট লৈ ল'লোঁ এয়া মাত্ৰ পাৰ হেড 30 ৰুপিজ মানে এই ব্ৰহ্মপুত্ৰ কাৰ্নিভেলত এণ্ট্ৰি হৈ গ'ল। ভিতৰত সোমাই আহিলোঁ। এতিয়া সোমাই আহিলোঁ যিটো এইখন গেটেদি সোমাই আহিলোঁ কি দেখা পাওঁ আজি। যিহেতু ইমান ধুনীয়াকৈ সজাইছে পৰাইছে আৰু চাৰিওফালে এড লগাইছে ইমান ডাঙৰ আজি চাওঁ কি দেখা পাওঁ ব্ৰহ্মপুত্ৰ কাৰ্নিভেল। দেখাততো ডাঙৰ এৰিয়া খুব ধুনীয়া ভাল লাগিছে আৰু এফালে সিফালে চালে মানে কি ব্ৰহ্মপুত্ৰ কাৰ্নিভেল বুলি মানে জেগাই ফটো ফ্ৰেমৰ নিচিনাকৈ বনায়ো ৰাখিছে। ইয়াতে যিহেতু ফটো উঠিব পাৰে মানুহে ফূৰ্তি কৰিব পাৰে। এয়া দেখিছে আহি এতিয়া পাই গ'লোঁ খোৱা মানে খাবৰ কাৰণে যিহেতু মেলাত আহিলে মানে খাব লাগিব। এইপিনে দেখা পাইছে নহয়, এফালৰ পৰা দেখাই দিছোঁ খুব ধুনীয়াকৈ। ইয়াত দেখিছে এইফালে দেখিছে এইটো হৈছে পলু আৰু এইটো গাহৰি আৰু এইটো চিকেন উইংছটো নেকি, চিকেন ললিপপ আৰু বহুত ধুনীয়া ভৰে এইটো মিছা মাছ দেখিছে। আৰু এইপিনে চাক এইটো কিবা এইটো মিছা মাছ, এইটো গাহৰি আৰু এইটো কেঁকুৰাও আছে, কাৰ্বছ কেঁকুৰা আৰু মানে নানান আৰু কি খাব আপুনি চববিলাক দেখিছেনে কিমান ধুনীয়াকৈ সজাই কৰি ৰাখিছে। খালেই হ'ল। আৰু এইপিনে লগত দেখিছেনে চাইমদ আৰু এইটোতো গমেই পাইছে বগাটো লাওপানী বুলিও কোৱা যায়। কোনে কি ভাষাত কয় নাজানো। তাৰ ভিতৰতো ভাল লাগিছে মানে ইয়াতে আহি খোৱা বোৱাৰ পৰা আদি কৰি ঘূৰা চকা মানে সন্ধিয়া সময়খিনি খুব ধুনীয়াকৈ পাৰ কৰিব পাৰিব এই কাৰ্নিভেলত আহি। এইপিনে দেখিছে এয়া হৈছে মানে অসমৰ যিবিলাক ট্ৰেডিশ্যনেল ড্ৰেছ কাপোৰ চব আছে। যিহেতু ব্ৰহ্মপুত্ৰ কাৰ্নিভেলত এয়া ইনষ্টলবিলাক লগাই থৈছে দেখিছেনে। এফালৰ পৰা মানে আচাৰ চাহপাত যিকোনো আৰু কাপোৰ মানে ধুনীয়াকৈ পায়।
চাই আছে একে ব্লগছত আজি দেখাই আছোঁ যিহেতু কাৰ্নিভেল মানে ব্ৰহ্মপুত্ৰ কাৰ্নিভেল ইমান ধুনীয়া পৰিৱেশ এই ঠাণ্ডাৰ মাজত মানে ইমান ধুনীয়াকৈ দেখিছেনে খোৱা বোৱা এইবিলাক মানে জুতি লোৱাটো বহুত এটা আমোদজনক বুলি ক'ব লাগিব ভাল লাগিব সঁচাই আপোনালোকো আহিব যিহেতু 3 মাহৰ কাৰণে এই মেলাখন আহিছে এদিন আপোনালোকো আহিব মানে ঠাণ্ডা মাজতে অলপ গৰম দেখিছেনে জুইত সেকা জুইত পুৰা আৰু এফালে যে দেখিছে এইবিলাক ল'ৰা ছোৱালী খেলা ধূলা বস্তু হয় ধুনীয়াকৈ সজোৱা আছে যাম এফালে যিহেতু জিপ লাইনিংও আছে আৰু কিবা কিবি আছে দেখাই আছোঁ তো বন্ধুসকল এই তালিকাখনত আছে যে বঞ্জি জাম্পিং আৰু জিপ লাইনিঙৰ কিছুমান মানে দামবিলাক লিখা আছে কেইটকাকৈ দিব লাগিব যেটো আহিছে জিপ লাইনিঙত দেখিছে এডাল ৰছীত যেহেতু উলমি গৈ আছে যেহেতু বন্ধুসকল এডভান্সাৰ স্পৰ্টছো আছে ইয়াতে গম পাইছে যে বঞ্জি জাম্পিং আছে জিপ লাইনিং আছে আৰু এফালে চাওক এতিয়া এইটোত উঠিম এইটোতো ৰিল বনাই গমে পাইছে এবাৰ উঠি চাওঁ তো গম পাইছে এইটোত উঠি মাত্ৰ মই খাৰা হৈ ৰখি আছোঁ আৰু হাত দুটা দাঙি দিছোঁ বা দীঘল কৰি দিছোঁ এই ফ্ৰেমটোহে ঘূৰি আছিলে আহিছে বহুত মানুহ আহিছে দেখিছেনে বহুত মানুহ আহিছে চাব কাৰণে ইমান ধুনীয়া লাগিছে আৰু ৰাতি ঠাণ্ডা ধুনীয়াকৈ জোতা মোজা পিন্ধি দেখিছে মানুহবোৰ খোৱা বস্তুৰ লগত এপিনে লিংক হৈ আছে মানে সন্মুখত যিবিলাক ষ্টল আছে সন্মুখতো খুব ধুনীয়া এটা খোৱা বোৱা বা সৰু ল'ৰা ছোৱালী খেলা ধূলা বস্তু দেখা পোৱা গৈছে ধুনীয়াকৈ মানে গলি মানে নিচিনা কৰি ৰাখিছে সেয়া দেখিছে এইবিলাক চব খাবৰ কাৰণে লাইন লাগি আছে এয়া দেখিছে এয়া চিকেন আৰু এফালে মানে নানান আৰু যি খায় আপুনি খোৱা বস্তু ধুনীয়াকৈ সজোৱা আছে আৰু এনেকুৱা লাগিব ইমান ধুনীয়াকৈ সজাইছে মানে দেখিলে কিবা খাবলৈ মন যাবই আপোনাৰ সেইকাৰণে ইয়াতে দেখিছে এতিয়া মই চিকেন এপ্লেট লৈছোঁ এইটো ফ্ৰাই চিকেন হয় কিবা পপকৰ্ণ বুলি কয় এইটো লৈছোঁ এপ্লেট এইটো খাই লওঁ আগতে তাৰপিছত আৰু দেখাই আছোঁ আপোনালোকক এয়া যিহেতু ৰেডি কৰি দি দিলে এই খালোৱে যিহেতু আৰু এতিয়া মেলাখনৰ মানে দূৰৰ পৰা এইটো ভিউটো হয় তো বন্ধুসকল চাই থাকিব একে ব্লগ